নমস্কাৰ বন্ধুসকল, ক্ৰিপ্টৰ পৃথিৱীলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই ইথেন নেটৱৰ্কৰ কিছুমান আপডেট লৈ আহিছোঁ। এই আপডেটবোৰ যদি আমি ফুলফিল কৰিব পাৰোঁ, তেতিয়াহ'লে আগন্তুক দিনত ইথেন নেটৱৰ্কৰ পৰা আৰু বেছি লাভৱান হ'ব পাৰিম। ইথেন নেটৱৰ্কত যদি এতিয়াও জইন কৰা নাই, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত মোৰ লিংক আছে, ৰেফাৰেল কোড আছে, লগতে ৰেজিষ্ট্ৰেশ্যন কৰা ভিডিঅ' আছে। গতিকে চাই কেনে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। ইথেন নেটৱৰ্কৰ কিনো এই আপডেট, এই সম্পৰ্কে জানো আহক। প্ৰথমে ইথেন নেটৱৰ্ক এপটো আপডেট কৰি ল'ব আৰু অ'পেন কৰিব। অ'পেন কৰাৰ পিছত লগে লগে আমি হোম স্ক্ৰীনত আহি যাম। হোম স্ক্ৰীনত দেখা পাব যে ষ্টেক, প্ৰিমিয়াম, বুষ্ট এণ্ড নিউজ। আমি ষ্টেকত যোৱাৰ আগতে বুষ্টত যাম। বুষ্টত ক্লিক কৰাৰ লগে লগে দেখা পালে যে 200%, 400%, 1000%। ইয়াৰ মিনিং এটাই যে আমি বাৰ্ণ কৰিব লাগে। মই যদি 200%ৰ কাৰণে আমি 20 এথেন কইন বাৰ্ণ কৰিব লাগিব, 400%ৰ কাৰণে 40 এথেন কইন আৰু 1000%ৰ কাৰণে 100 এথেন কইন বাৰ্ণ কৰিব লাগিব। এই অপশ্যন তিনিটাৰ যিকোনো এটা অপশ্যন আমি চিলেক্ট কৰিব পাৰোঁ আৰু সেই অনুযায়ী আমাৰ মাইনিং স্পীড বাঢ়ি যাব। অৱশ্যে মাইনিং স্পীডটো যে বাঢ়িব, সেইটো বেছিক মাইনিং স্পীড ৰেট যিটো, তাৰ ওপৰতহে 200%, 400% বা 1000% বাঢ়িব। মই চিলেক্ট কৰিছোঁ 200%। ইয়াৰ বাবে 20 এথেন কইন মোৰ ৱালেটৰ পৰা বাৰ্ণ কৰিম। 200%ত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত এনেকুৱা স্ক্ৰীন এখন আহিছে। ইয়াতে চেণ্ড অ'টিপিত ক্লিক কৰিম। চেণ্ড অ'টিপিত ক্লিক কৰাৰ লগে লগে মোৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰত এটা অ'টিপি গৈছে 6টা সংখ্যাৰ। সেই 6টা সংখ্যাৰ অ'টিপিটো আনি ইয়াত বহুৱাই দিম। তাৰ পাছত কনফাৰ্মত ক্লিক কৰিম। তাৰ পাছত অ'কেত ক্লিক কৰিম। এই অপশ্যনটো কমপ্লিট হৈছে। চাওক 200% ইয়ৰ বুষ্ট লিখা আহিছে। আকৌ হোম স্ক্ৰীনলৈ আহিলোঁ। হোম স্ক্ৰীনত আহি আমি প্ৰিমিয়ামত যাব লাগিছিল, কিন্তু প্ৰিমিয়ামত নাযাওঁ। প্ৰিমিয়ামত গ'লে আমি টকা খটুৱাইহে আমি মাইনিং স্পীড বঢ়াব পাৰিম, কিন্তু আমি মাইনিং স্পীড টকা খটুৱাই কেতিয়াও বঢ়োৱাৰ পক্ষপাতি নহয়। এতিয়া আমি ষ্টেকত যাম। ষ্টেকত গৈ ষ্টেক কৰিলে আমি ইণ্টাৰেষ্ট পাম। ষ্টেকত আহিলোঁ। তাৰপাছত ভিউ ডিটেইলছত যাম। ভিউ ডিটেইলছত দেখা পাব 12 মান্থ পেকেজ 14% ইণ্টাৰেষ্ট, 6 মান্থ পেকেজ 8.9% ইণ্টাৰেষ্ট, 3 মান্থছ পেকেজ 5.9% ইণ্টাৰেষ্ট আৰু ফ্লেক্সিবল পেকেজ 3.4% ইণ্টাৰেষ্ট। আপোনাৰ মতে যিটো ভাল লাগে সেইটো কৰিব পাৰে। এটা কথা মনত ৰাখিব, যিমান দিনলৈকে ষ্টেক কৰে তেতিয়ালৈকে আপুনি কেতিয়াও এথেন কইন উইথড্ৰল কৰিব নোৱাৰে। গতিকে মই প্ৰিফাৰ কৰিম 3 মান্থছ বা ফ্লেক্সিবল পেকেজটো উইথড্ৰল কৰিব পাৰে। 3 মান্থছলৈকে আপুনি ষ্টেক কৰিব পাৰে আৰু ফ্লেক্সিবলত আপুনি যেতিয়াই তেতিয়াই উলিয়াব পাৰিব আৰু লগতে এটা ইণ্টাৰেষ্টটো পাই থাকিব। ষ্টেক কৰাৰ কাৰণে 3 মান্থ পেকেজত ক্লিক কৰিম। তাৰ পাছত এই স্ক্ৰীনখন আহিব। তলৰ ভিউ ডিটেইলছত ক্লিক কৰিম। এইবাৰ এনেকুৱা চাৰ্ট এখন আহিব। তাৰ পাছত 3 মান্থ পেকেজত ক্লিক কৰিম। চেণ্ড মানিত ক্লিক কৰিম। তাৰ পাছত এই স্ক্ৰীনখন আহিব। এই স্ক্ৰীনখনত আপোনাৰ বেলেঞ্চটো দেখুওৱা আছে আৰু আপুনি কিমান পৰিমাণৰ ষ্টেক কৰিব সেই সম্পৰ্কে আপোনাক সোধা হৈছে। আপুনি যিমান পৰিমাণৰ ষ্টেক কৰে সেই ষ্টেকখিনি লিখি দিব, নহ'লে যদি গোটেইখিনি কৰে তেতিয়াহ'লে মেক্সত ক্লিক কৰিব। তাৰ পাছত কনফাৰ্ম কৰিব। তাৰ পাছত স্ক্ৰীনত দেখিছে চেণ্ড মানি ছাকচেছফুল দেখাইছে, তাৰ মানে ষ্টেকিং আপোনাৰ ছাকচেছফুল হৈছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। মই যিখিনি কাম কৰিলোঁ আপুনিও যদি সেইখিনি কাম কৰে, আগন্তুক দিনত এথেন নেটৱৰ্কৰ পৰা আৰু বেছি লাভৱান হ'ব পাৰিব। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।